নমস্কাৰ মই মৌচুমী আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোবোৰ ঘৰতে একদম খুব সাৱধানেৰে কুশলে আছে মই আৰুচক লৈ ঘূৰি ফুৰি আহিলোঁ অলৰেডি আহি ভাবিছোঁ এতিয়া ঘৰলৈ যাম আৰু ঘৰলৈ যোৱাৰ আগত মই ভাবিছোঁ ভিডিঅ'টো বাহিৰৰ পৰাই আৰম্ভ কৰোঁ আৰু এতিয়া ঘৰলৈ গৈ আজিৰ ডিনাৰ ৰেডি কৰিম ফ্ৰাইডে আজি ফ্ৰাইডে স্পেশাল কি ডিনাৰ বনাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেতিয়াহ'লে লৈ গৈ আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম আৰু মই আহি গোটেই ক্লিন কৰিলোঁ আৰু জানেই এইটো বাচ্চা থাকিলে ক্লিনিংবিলাক বহুত থাকে কৰি ডিনাৰৰ বস্তু ভানি ৰেডি কৰিছোঁ বনাম আৰু তাৰ আগতে আৰু জক খুৱাই মেলি ল'ম আৰু আমিও চাহ তাহ খাওঁ আৰু এয়া চাহকণ হৈ গৈছে মই মছলা চাহ বনাইছোঁ কেতিয়াবা খাওঁ ফ্ৰাইডে হ'লে আৰু চাহখিনি এতিয়া খাই লওঁ আমি আৰু একাপ চাহৰ জুতিয়ে বেলেগ আৰু একদম আৰু ফুলকবি ফ্লৰেটবোৰ মই 2 মিনিটৰ বাবে জাষ্ট বইল কৰি ল'ম আৰু ইয়াতে লৈছোঁ মই ময়দা 1/4 কাপ কৰ্ণফ্ল'ৰ 1/4 কাপ আৰু নিমখ লৈছোঁ টেষ্ট অনুযায়ী আৰু ৰেড চিলি হাফ টিস্পুন লৈছোঁ আৰু হালধি 1/4 টিস্পুন জাষ্ট অলপ কালাৰৰ কাৰণে আৰু পানী পৰিমাণ অনুযায়ী দি মই এটা খুব ভালদৰে বেটাৰ বনাই ল'ম য'ত নেকি একো গুটি নাথাকে লাম্প নাথাকে যাতে লাম্প ফ্ৰী এটা বেটাৰ বনাই ল'ম যিমান পানী লাগে পৰিমাণ অনুযায়ী দিব আৰু একদম স্মুথ বেটাৰ এটা ৰেডি কৰিব এইদৰে আৰু অকণমান সময়ৰ বাবে সাইড কৰি থৈ দিম এতিয়া মই এয়া মোৰ ফুলকবিখিনি বইল হৈ গৈছে জাষ্ট 2 মিনিট গৰম পানীত বইল কৰিছোঁ আৰু ফুলকবিখিনি মিক্স কৰাৰ আগতে বেটাৰটো এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ মই আৰু গোটেই ফুলকবিৰ ফ্লৰেটবিলাক এতিয়া এয়া দেখিছেনে ফুলকবিৰ ফ্লৰেটটো এনেকুৱা হ'ব লাগিব একদম সিজিও যাব নালাগিব আৰু ফ্লৰেটবিলাক মই গোটেই তাতে দি দিম আৰু গোটেইখিনি দি ভালদৰে মিক্স কৰিম যাতে গোটেই বেটাৰটো ফ্লৰেটবিলাকত ভালদৰে মিক্স হৈ যায় আৰু সাৱধানে মিক্স কৰিব কাৰণ বইল কৰিছোঁ ভাঙি যাব পাৰে খুব সাৱধানে এয়া মিক্স কৰিছোঁ মই আৰু আগতীয়াকৈ মই তেল গৰম কৰিয়ে ৰাখিছোঁ একদম ভালকৈ তেলখিনি গৰম হোৱাৰ পিছত ডিপ ফ্ৰাই কৰি ল'ম যিহেতুকে মই বইল কৰিছোঁ ফুলকবিখিনি গতিকে তেলখিনি বেছি গৰম হ'লেও একো কথা নাই আৰু অকণমান সময় খুব সুন্দৰকৈ চাৰিওফালে উলটাই একদম ব্ৰাউন হোৱালৈকে গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু এইদৰে ফ্ৰাই কৰিব আৰু যেতিয়ালৈকে ক্ৰিস্পি নহয় তেতিয়ালৈকে ফ্ৰাই কৰিলে হ'ল আৰু এয়া মই উলটাই ফুলকবি ফ্লৰেটকেইটা মোৰ মোটামুটি ধুনীয়া কালাৰ আহিছে গতিকে মই এতিয়া নমাই থৈ দিম আৰু ঠিক একে পদ্ধতিৰে সেকেন্ড বেচটো ফ্ৰাই কৰিম আৰু সুন্দৰ গোল্ডেন ব্ৰাউন হ'লেই নমাই থম আৰু মোৰ ফুলকবিখিনি গোটেই ফ্ৰাই হৈ গ'ল আৰু মঞ্চুৰিয়ানৰ চচৰ বাবে এয়া মই 2 চামুচ তেল দিছোঁ এখন কেৰাহীত আৰু এটা চচ বনাই ল'ম মই চিলি গাৰ্লিক চচ দিছোঁ 1 টেবুল স্পুন আৰু সয়া চচ হাফ টেবুল স্পুন দিছোঁ আৰু এয়া চিলি চচ দিছোঁ হাফ টেবুল স্পুন আৰু এয়া টমেটো কেচাপ 1 টেবুল স্পুন গোটেইখিনি ভালদৰে মিক্স কৰিলে হ'ল আৰু তেল গৰম কৰি থোৱা কেৰাহীখনত এতিয়া মই এয়া ৰহুন দিছোঁ 3 চামুচ সৰুকৈ কটা আৰু এইখিনি খুব ভালদৰে ফ্ৰাই কৰি ল'ম 2 মিনিটমান আৰু এতিয়া কেঁচা জলকীয়া আধা টেবুল স্পুনমান দিছোঁ আৰু মই জিঞ্জাৰ পেষ্ট দিছোঁ আপোনালোকে জিঞ্জাৰ সৰুকৈ কাটিও দিব পাৰে আদা আৰু এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম আৰু এয়া মই সৰু কটা পিঁয়াজ আধা চামুচমান দি দিছোঁ আৰু এইখিনি ফ্ৰাই কৰিছোঁ ভালদৰে আৰু এতিয়া এয়া জালুকৰ গুড়ি দিছোঁ হাফ টিস্পুন আৰু এইখিনিও ভালদৰে অকণমান সময় 2 মিনিটমান ফ্ৰাই কৰি ল'ম আৰু এতিয়া চচটো যে বনাই থৈছিলোঁ সেই চচখিনি ঢালি দিছোঁ আৰু লগতে অকণমান পানী দিছোঁ যিহেতু হাই ফ্লেমত ফ্ৰাই কৰিম আমি কাৰণ মঞ্চুৰিয়ানৰ কম জুইত ফ্ৰাই কৰিলে ভাল নালাগে হাই ফ্লেমত ফ্ৰাই কৰিব লাগে সদায় আৰু এতিয়া মই এয়া কৰ্ণফ্ল'ৰ মিক্সচাৰ বনাই থৈছোঁ কৰ্ণফ্ল'ৰ দি পেলাই আৰু অকণমান কৰ্ণফ্ল'ৰ দি পেলাই মিক্সচাৰটো বনাই থ'ব আৰু মিক্সচাৰখিনি দি পেলাই আকৌ অকণ পানী দিছোঁ কাৰণ কৰ্ণফ্ল'ৰ দিলে গাঢ়া হৈ যায় ন লগে আৰু এইদৰে হাই ফ্লেমত অকণমান সময় ফ্ৰাই কৰিছোঁ আৰু এয়া মই পিঁয়াজ আৰু কেপচিকাম ডাঙৰকৈ ডাইচ কৰি থৈছোঁ এইখিনি ঢালি দি দিছোঁ আৰু গোটেইখিনি হাই ফ্লেমত ভালদৰে অকণমান সময় ফ্ৰাই কৰিম 2 মিনিটমান 3 মিনিটমান ফ্ৰাই কৰিম আৰু অকণমান কেঁচা ভাৱটো যোৱাৰ লগে এয়া মই ধনিয়া কাটি দি দিছোঁ ধনিয়াখিনি দি অকণমান জাষ্ট লৰাই দিছোঁ আৰু অকণমান লৰাই দিয়ে মই যিখিনি ফুলকবি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ঢালি দি দিছোঁ
আৰু ফুলকবিখিনি ঢালি দিয়াৰ পিছত হাই ফ্লেমত মোটামুটি 2 মিনিট জাষ্ট ফ্ৰাই কৰিছোঁ মই যেহেতুকে ড্ৰাই মঞ্চুৰিয়ান বনাইছোঁ মই পানী এড কৰা নাই আপোনালোকে যদি গ্ৰেভি বনায় তেতিয়াহ'লে পানী বেছিকৈ এড কৰি গ্ৰেভি বনাব পাৰে আৰু এয়া মোৰ মঞ্চুৰিয়ানটো হৈ গৈছে মই ফ্লেমটো অফ কৰি এখন প্লেটত সুন্দৰকৈ পৰিৱেশন কৰিছোঁ আৰু দেখি বাৰু আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে মোক জনাব কেনেকুৱা লাগিছে আৰু এয়া চাওমিন বইল হ'বলৈ দিছোঁ আৰু এয়া চাওমিনখিনি বইল হৈ গৈছে মই অকণমান নমাই ঠাণ্ডা পানী ঢালি দিছোঁ ইয়াতে আৰু চাওমিনৰ কাৰণে এখন কেৰাহীত মই এয়া তেল দি গাৰ্লিক দি দিছোঁ অকণমান আৰু এয়া ভেজিটেবল লৈছোঁ গাজৰ কেপচিকাম বন্ধাকবি পিঁয়াজ আৰু কেঁচা জলকীয়া এতিয়া কেঁচা জলকীয়াখিনি দি দিছোঁ দি পেলাই অকণমান জাষ্ট ফ্ৰাই কৰিছোঁ আৰু পিঁয়াজ দি দিছোঁ পিঁয়াজখিনিও জাষ্ট অকণমান ফ্ৰাই কৰিছোঁ বেছি ফ্ৰাই কৰা নাই আৰু জাষ্ট গল্ডেন ব্ৰাউন এটা অহালৈকে আৰু এতিয়া গোটেই ভেজিটেবলবিলাক মই দি দিছোঁ আৰু ভেজিটেবলখিনি জাষ্ট ট্ৰান্সলুচেণ্ট হোৱালৈকে ফ্ৰাই কৰিম অকণমান সিজা যেন হ'লে মই তাত গোটেই চাওমিনখিনি যিখিনি বইল কৰি থৈছিলোঁ সেইখিনি দি দিম আৰু এয়া হৈছে অকণমান ফ্ৰাই গতিকে চাওমিনখিনি দি দিছোঁ আৰু চাওমিনখিনি দি মই জাষ্ট অকণমান সময় ফ্ৰাই কৰিছোঁ ইয়াতে গ্ৰীণ চিলি চচ দিছোঁ আৰু ৰেড চিলি চচ দিছোঁ দি পেলাই জাষ্ট অকণমান সময় ফ্ৰাই কৰিছোঁ আৰু এয়া হৈ গৈছে মোৰ এয়া চাওমিনটো ৰেডি হৈ গৈছে আৰু এয়া খুব ধুনীয়া কম্বিনেশ্যন এটা গোবি মঞ্চুৰিয়ান আৰু ভেজ চাওমিন ৰেডি হৈ গৈছে আৰু বনাই মেলি হোৱাৰ পিছত এয়া কিটচেনৰ অৱস্থা চাওক কি অৱস্থা হৈ আছে গোটেইখন এতিয়া সেইবোৰ ক্লিন কৰোঁ খোৱাৰ আগত আচলতে মই ক্লিন কৰি ভাল পাওঁ কাৰণ খাই বৈ ক্লিন কৰি পেলাই অকণমান এলাহ লাগি যায় চ' মই ভাবিছোঁ খোৱাৰ আগতে গোটেইখন ক্লিন কৰি লওঁ এয়া মোৰ ক্লিনিং হৈয়ে গ'ল আৰু এয়া কিটচেনটো খুব ধুনীয়াকৈ ক্লিন কৰা হৈ গ'ল মোৰ বনোৱা মিলাটো হৈয়ে গ'ল এয়া দেখিছে চাওমিনটো অকণমান বেছি গলি গ'ল আৰু সেইফালে দিগদাৰ কৰোঁতে তাক চাবলৈ গ'লোঁ অকণমান বেছিকৈ গলি গ'ল আৰু এয়া গোবি মঞ্চুৰিয়ান খাই চোৱা নাই এতিয়ালৈ আগতে ফটো চটো উঠাই ল'লোঁ আমিও এতিয়া খাই ল'ম আৰু এয়া আমি খোৱাৰ কাৰণে প্লেট ৰেডি কৰিছোঁ এখন প্লেটত দেখিছে অকণমান তিয়ঁহ আৰু পিঁয়াজ মই চাওমিনৰ লগত তিয়ঁহ খাই খুব ভাল পাওঁ আৰু হাজবেণ্ডে ভাল নাপায় চ' তেওঁক দিয়া নাই আৰু এতিয়া আমাৰো ডিনাৰ কৰা হৈ গ'ল আৰু চকু ডিনাৰ কৰা হ'ল আৰু চব ক্লিনিং হৈ গ'ল মোৰ এতিয়া বাজিছে 10:30 আৰু অকণমান দেৰিকৈ শুব আৰু গতিকে মই ভাবিছোঁ এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাব আৰু যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে সকলোৱে লাইক শ্বেয়াৰ আৰু লগতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ন'টিফিকেশ্যন বেলটো দবাই দিব যাতে মোৰ ভিডিঅ'ছবোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে আৰু তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক মই অহা ভিডিঅ'টোত লগ পাম আজিলৈ গুড নাইট বাই বাই থেংক ইউ ভেৰি মাছ